বন্ধুসকল এইটো আছিলে গোহাঁই মুহূৰ্তত দিয়া ফাকুৰ দিনাখনৰ ভিডিঅ' আপলোড কৰা নাছিলোঁ বুলি ভাবিলোঁ আজি আপলোড কৰিম তাৰ কাৰণে ভইচটো দি লৈছোঁ। আৰু বন্ধুসকল ৰাতিপুৱাই আগতে গা পা ধুই ময়ো গোহাঁইত ফাকু দি কৰি ল'লোঁ। এতিয়া চিৰাগক গা ধুই দি কৰি ল'লে, চিৰাগৰ পাপাও দিলে। আৰু এতিয়া দিয়াৰ কৰাৰ পিছতে গোহাঁই সেৱা কৰিয়েই পাকঘৰত আহিলোঁ। আহি চিৰাগক গাখীৰ দি পেলাই আখৈ মুড়ি আৰু কল দি পেলাই তাক জলপানটো দি কৰি ল'লোঁ। আৰু আমাৰ কাৰণে কি বনালোঁ এইখিনিও ভাবিলোঁ এবাৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু ৰাতিপুৱাই আগদিনাখনেই যে মটৰ খিনি গুচাই থৈছিলোঁ ফ্ৰিজত, এইখিনি ধুনীয়াকৈ সিজাই কৰি লৈ আটাৰ লগত সানি কৰি কেইটামান লুচি বনালোঁ, মটৰৰ লুচি। আৰু লগতে চয়াবিন আৰু ৰঙালাও আলু দি পেলাই অলপ চব্জি বনালোঁ। চব্জিটো মই বনোৱা নাই, চিৰাগৰ পাপাই বনাইছে। আৰু আগদিনাখনেই বনোৱা এই চেপেটা মালপোৱা যি আছিলে এইখিনি দি পেলাই আৰু মিঠাই দি চাহ খাই কৰি ল'লোঁ। আৰু চিৰাগৰ পাপা চিকেন অলপ আনিলে বনাম বুলি দুপৰীয়া, কিন্তু চিৰাগৰ আজি খুৰাহঁতৰ ঘৰত নিমন্ত্ৰণ আছে, তাৰ কাৰণে চিকেনখিনি এতিয়া নবনাওঁ, ধুই কৰি ফ্ৰিজত ভৰাই কৰি থলোঁ। আৰু এতিয়া অলপ দুপৰীয়া সাজটোৰ কাৰণে অলপ সজনা বনালোঁ। আৰু সজনাত আজি সৰিয়হ পিছা দিয়া নাই, ৰঙালাও আৰু আলু বিলাহী দি পেলাই পাতলাকৈ অলপ বনালোঁ। আৰু লগতে মাছৰ মাথা দি পেলাই মুড়ি ঘণ্ট অলপ বনালোঁ, লগতে মগু দাইলৰ লগত আৰু অমিতা পিটিকা। বন্ধুসকল দুপৰীয়া সাজটো সেইখিনিয়ে আছিলে। এতিয়া ধুনীয়াকৈ খাই কৰি লওঁ, চিৰাগে যিহেতু তাৰ পৰা খাই কৰি আহিছে। আৰু আগদিনাখনৰ অলপ প্ৰসাদৰ তৰকা অলপ আছিলে। আৰু এতিয়া প্ৰায় গধূলাই হ'ল। এতিয়া ফ্ৰিজৰ পৰা মাংসখিনি উলিয়াই কৰি লৈ অলপ ভাবিলোঁ পকোৰা বনাম আৰু বাকীখিনি থৈ কৰি দিওঁ। কৰ্ণফ্ল'ৰ দি পেলাই মছলাৰ লগত সানি কৰিও কেইটামান পকোৰা বনাই ল'লোঁ। বন্ধুসকল পকোৰা খাই কৰি লওঁ। আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। ভাল লাগিলে লাইক এটা দিব। আকৌ নতুন ভিডিঅ' লৈ পুনৰ আকৌ লগ পাম। আজিলৈ ইমানখিনি, শুভৰাত্ৰি। यहाँ पे बहुत सारे ब्लॉक्स लगे हुए हैं और